এটা গ্ৰাম্যৰ জৰাজন্য পথে জলাকলা খুৱাইছে গাঁওবাসীক যোগীখোপাৰ চলন্তাপাৰা পঞ্চায়তৰ অন্তৰ্গত গৰাইমাৰী গাঁৱত আৰু মৰহটিত এক দৃশ্যাংশ দেখুৱাব যে এজাক বৰষুণ পৰাৰ লগে লগে এই বোকাময় হৈ পৰে পথটো আৰু পথটোত এক প্ৰকাৰ দেখিবলৈ পাইছে যে নিশ্চয় আপোনালোকে সেই পথটো দেখি হয়তো অনুমান কৰিব পাৰিছে যে ইয়াত কঠীয়া ৰোৱা ঠাই হৈ পৰিছে কাৰণ এই 2 কিলোমিটাৰ পথটো এই অৱস্থা মৰহটিতই সেই দৃশ্যাংশ দেখুৱাই আছে যে বঙাইগাঁও জিলাৰ বৈতামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত যি চলন্তাপাৰা পঞ্চায়ত গৰাইমাৰী গাঁওখনৰ এই দুৰৱস্থা পথৰ আৰু এই পথেদি সঘনাই অহা যোৱা কৰে এইসকল গাঁৱৰ লোকসকলে আৰু এই গাঁওখনৰ ছাত্ৰ ছাত্ৰীসকলে মৰহটিত মোৰ একজন গাঁওবাসী আছে গাঁওবাসীৰ পৰা জানিম কি ক'ব আপোনালোকৰ গাঁৱত এই পথটোৰ এই দুৰৱস্থা হয় নিশ্চিতভাৱে বৰ দুখৰ বিষয় যে আমাৰ স্বাধীনতা আগৰ এখন গাঁও যি গাঁও আজিলৈকে উন্নয়নৰ মুখ দেখিব পৰা নাই বৰ দুখৰ বিষয় যে আমি বিগত দিনত চাইছোঁ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিবিলাক আহে আৰু আমাক আশা দিয়ে যে আপোনালোকে গাঁৱৰ উন্নয়ন কৰিম কিন্তু দুখৰ বিষয় যে তেওঁলোকে অকল ভোট বেংক হিচাপে আমাক ব্যৱহাৰ কৰিছে বিশেষকৈ এইখন গাঁও মুছলমান জনবসতি গাঁও আৰু এই গাঁওখন তেওঁলোকে অকল ভোট হিচাপত ব্যৱহাৰ কৰিছে গতিকে আমি কেইবাবাৰো তেওঁলোকক দাবী জনাইছোঁ আমাৰ গাঁওখন উন্নয়ন কৰিব লাগে আৰু আপোনালোকে নিশ্চয় দেখিব পাৰিছে এজাক বৰষুণৰ ফলত গাঁওখনৰ অৱস্থা কি অৱস্থা হৈছে গতিকে স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে আপোনালোকে দেখিছে মই এইকাৰণে দুখ কৰোঁ আৰু অনুভৱ কৰোঁ যে আমাৰ বিশেষকৈ আমাৰ চলন্তাপাৰা পঞ্চায়তৰ সচিবগৰাকী তেখেতক আমি কৈছোঁ যে আমাৰ গাঁওখনৰ অচল অৱস্থা হৈছে গতিকে আপোনালোকে যাই অলপ চাই কিবা এটা মেৰামতি কৰা যায় নেকি তেওঁলোকে গুৰুত্ব দিয়া নাই বিধায়কক আমি জনাইছোঁ বিশেষকৈ আমি কেইবাবাৰো দাবী কৰিছোঁ যে আমাৰ গাঁওখন উন্নয়ন কৰিব লাগে তেওঁলোকে উন্নয়নৰ কথা ক'লেও তেওঁলোকে গুৰুত্ব নিদিয়ে আৰু তেওঁলোকে নানান ধৰণৰ হেৰি দেখায় অজুহাত দেখায় গতিকে মই আপোনালোকৰ জৰিয়তে আৰু অনুৰোধ কৰোঁ যে আমাৰ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ যে আপোনালোকে টিভিত আকৌ ডাঙৰ ডাঙৰ কথা কয় যে উন্নয়ন কৰিছোঁ এয়াই আপোনালোকৰ উন্নয়নৰ আচল ৰূপ নেকি যে এখন গাঁৱৰ এনেকুৱা দুৰৱস্থা হৈছে স্কুলৰ ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে আহাৰ সময়ত আহিব নোৱাৰে এখন বাইক লৈ যাব নোৱাৰে এখন চাইকেল লৈ যাব নোৱাৰে ইমান অচল অৱস্থাৰ পিছতো আজি ইমান বিশেষকৈ চলন্তাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ইমান পুৰণি এখন গাঁও আজিলৈকে উন্নয়নৰ মুখ দেখা নাই গতিকে চৰকাৰক মই অনুৰোধ কৰোঁ আপোনালোকে টিভিত আকৌ ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই আপোনালোকে বাস্তৱত আহি আৰু পঞ্চায়তৰ সচিব বা ডিচিক অতি সোনকালে আমাৰ গাঁওখন ভিজিট কৰাৰ কাৰণে অনুৰোধ কৰে যেন যাতে অতি সোনকালে আমাৰ গাঁওখন ৰাস্তাখন মেৰামতি কৰে পঞ্চায়ত বা বিধানসভা বা লোকসভাৰ এই সময়ত ভোটৰ সময়ত এই অঞ্চলত আপোনালোকৰ গাঁৱত নিশ্চয় সেই জনপ্ৰতিনিধিসকল আহিছিল হয় নিশ্চিতভাৱে আহিছিল আমি বিশেষকৈ বৰ্তমান ৰানিং আপোনাৰ যিজন MLA বিধায়ক প্ৰদীপ কুমাৰ চৰকাৰ তেখেতকো আমি অনুৰোধ কৰিছোঁ তেওঁ আহিছিলে ভোটৰ সময়ত আহিছিলে কিন্তু আহি তেওঁলোকে আমাক আশা দিছে যে আপোনালোকৰ ৰাস্তাৰ উন্নয়ন কৰিম বুলি কিন্তু তেওঁলোকে আজি চাওক 3 বছৰ হৈ গ'ল আজিলৈকে ভোট লোৱাৰ পিছত এতিয়ালৈ আমাৰ গৰাইমাৰীত আহি পোৱা নাই আৰু উন্নয়নৰ কথা ক'লে তেওঁলোকে কয় যাম বুলি কয় আশা দিয়ে কিন্তু এতিয়ালৈ কাম কৰিব পৰা নাই গতিকে এইটোৱে দুখৰ বিষয় হয় আসলতে ক'ব লাগিব যে উন্নয়নৰ মুখ নেদেখা বুলি ক'ব লাগিব এই গাঁওখন কালো অতি পুৰণি এই গাঁওখন গৰাইমাৰী গাঁও আৰু চলন্তাপাৰা পঞ্চায়তৰ অন্তৰ্গত এই গৰাইমাৰী গাঁওখনৰ এতিয়া পথৰ দুৰৱস্থা ল'ৰা ছোৱালীয়ে স্কুললৈ যাব নোৱাৰে কাৰণ পথৰ যি অৱস্থা এজাক বৰষুণ পৰাৰ লগে লগে বোকাময় হৈ পৰে এই পথটো আৰু পথটোৰ আজি এই দুৰৱস্থা আসলতে চৰকাৰে সঘনাই উন্নয়নৰ কথা কৈ থাকে আসলতে গাঁৱৰ যি পথসমূহ বাট পথসমূহ আছে বাট পথসমূহ আসলতে ভাল নহ'লে আসলতে কিদৰে উন্নয়ন হোৱা বুলি ক'ব পাৰি এয়া আছিল আসলতে আজিৰ চৰকাৰৰ দিনৰ উন্নয়নৰ ফলাস্বৰূপ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ